মই কিছুমান মহৎ লোকৰ বাণী ক'বলৈ ওলাইছোঁ। চাণক্যই কি কৈছিল? চাণক্যই কৈছিল, পবিত্ৰ কৰ্ম কৰি মুহূৰ্তমান জীয়াই থাকিলেও বৰং ভাল। ইহকাল পৰকাল বিহুৰি কৰ্ম ধৰি কল্পকাল জীয়াই থকাটো বাঞ্ছনীয় নহয়। তাৰপিছত স্বামী বিবেকানন্দই কৈছিল, প্ৰথমে নিজৰ ওপৰত শ্ৰদ্ধা বিশ্বাস ৰাখিব লাগে, তেতিয়াহে আনৰ প্ৰতি শ্ৰদ্ধা আৰু বিশ্বাস ৰাখিব পাৰিবা। তাৰপিছত মহাত্মা গান্ধীয়ে কি কৈছিল? তেখেতে কৈছিল, প্ৰতিশোধতকৈ ক্ষমাহে মনুষ্যৰ চিনাকি। ক্ষমা ভূষণ ক্ষমতাত থকা স্বত্বেও তাক ব্যৱহাৰ নকৰাটো প্ৰকৃত জ্ঞান। আপুনি যদি এই ভিডিঅ'টো ভাল পাইছে, লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব। থেংক